নমস্কাৰ মই অসহ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com এবাৰ ট্ৰেডিং সন্দৰ্ভত সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে এবাৰ ক'লে যে কোনো ঠগ প্ৰবঞ্চক ট্ৰেডাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকা সাহায্য আগবঢ়াবলৈ বিচাৰিছিল এটকা দুটকা নহয় 1 কোটি টকা সাহায্য আগবঢ়াবলৈ বিচাৰিছিল প্ৰবঞ্চক ট্ৰেডাৰ আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ফেসবুক লাইভ যোগে স্পষ্টভাৱে উল্লেখ কৰিছে এই কথা আৰু প্ৰবঞ্চকে 1 কোটি টকাৰ সাহায্য আগবঢ়াবলৈ বিচৰাৰ পাছতেই আসলতে সন্দেহ প্ৰকাশ কৰিছিল সন্দেহ উপজিছিল মুখ্যমন্ত্ৰী গৰাকীৰ তাৰ পাছতেই সমগ্ৰ ঘটনাৰ তদন্তৰ আওতালৈ আনিবলৈ আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু সুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱাকালি মন্তব্য কৰিছে যে হাতত মাত্ৰ 10 লাখ টকা লৈ আছে 10 লাখ টকা শেষ হলে হোটেলৰ বিল পৰিশোধ কৰিব নোৱাৰিব আৰু তাৰ পাছত আৰক্ষীৰ ওচৰত আহি নিজেই আত্মসমৰ্পণ কৰিব সুমি বৰাই আৰু আন এটা অভিযোগ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে কোনো প্ৰবঞ্চক ট্ৰেডাৰে সিএম ৰিলিফ ফাণ্ডৰ বাবে 1 কোটি টকা সাহায্য আগবঢ়াবলৈ বিচাৰিছিল কোন এই প্ৰবঞ্চক ট্ৰেডাৰ সবিস্তাৰে মুহূৰ্তত লৈ আহিম আপোনালোকৰ বাবে আমি জনাই আছো মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকা দিব খুজিছিল প্ৰবঞ্চকে আৰু কোন ট্ৰেডাৰে দিব খুজিছিল 1 কোটি টকা ৰাইজৰ টকা আত্মসাৎ কৰা ট্ৰেডাৰৰ ন তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীয়ে ক'লে যে প্ৰবঞ্চকে ধন দিব খুজিছিল সাহায্য পুঁজিলৈ আৰু টকা দিব খোজাৰ পাছতেই সন্দেহ হ'ল মুখ্যমন্ত্ৰীৰ তাৰ পাছতেই তদন্তৰ নিৰ্দেশ দিয়া হৈছিল আৰক্ষীক আৰু প্ৰবঞ্চক ট্ৰেডাৰৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়া প্ৰশাসন অনলাইন ট্ৰেডিং কেলেংকাৰীক লৈ গঠন কৰা হৈছে এসআইটি আৰু হাৰি যাব নোৱাৰিব কোনো প্ৰবঞ্চক ৰাজ্যত এতিয়া চৌদিশে ট্ৰেডিং আছে আৰু ট্ৰেডাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ফেসবুক লাইভ যোগে মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 কোটি টকা দিব খুজিছিল কোনো প্ৰবঞ্চক ট্ৰেডাৰে আৰু 1 কোটি টকা কোন ট্ৰেডাৰে দিব খুজিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে ৰাইজৰ টকা আত্মসাৎ কৰা ট্ৰেডাৰৰ ন তথ্য পোহৰলৈ আহিছে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে প্ৰবঞ্চকে ধন দিব খুজিছিল সাহায্য পুঁজিলৈ টকা দিব খোজাৰ পাছতেই সন্দেহ উপজিছিল মুখ্যমন্ত্ৰী আৰু তাৰ পাছতেই তদন্তৰ নিৰ্দেশ দিয়া হৈছিল আৰক্ষীক আৰু প্ৰবঞ্চক ট্ৰেডাৰৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়া প্ৰশাসন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীক লৈ ইতিমধ্যে গঠন কৰা হৈছে এসআইটি আৰু হাৰি যাব নোৱাৰিব কোনো প্ৰবঞ্চক মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য আছে আমাৰ হাতত সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি সিএম ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰা কেইজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হ'ল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো সিবিআইৰ হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাসতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম আশা কৰো আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব